নমস্কাৰ, মই ৰিংকুমণি। আকৌ এটা এপ্লিক ডিজাইনৰ কাপোৰ লৈ মই আপোনালোকৰ ওচৰলৈ আহিছোঁ। এইবাৰ এই বগা চাদৰখনো মই কলকা ডিজাইনত দিছোঁ। কাপোৰযোৰ মই পিন্ধি দেখাইছোঁ, নামলৈ বুলি ওলাইছোঁ। নামৰ বাবে কাপোৰযোৰ বৰ ধুনীয়া হৈছে, নহয়নে বাৰু? কাপোৰযোৰৰ চাদৰ আগটো মই প্ৰথমতে এই কাঁইট ডিজাইনৰ চিলাই লৈছোঁ। এই কাঁইট ডিজাইনৰ চিলাইটো এগৰাকী সীমা বৈশ্য বুলি ভিউৱাৰ্ছে সুধিছিল কেনেকৈ কৰিব লাগে। তেওঁ আকৌ এবাৰ চালে কৰিব পাৰিব। এই চিলাইটো আগটো চিলাই ল'লে বহুত ধুনীয়া লাগে। আগ দুটা চিলাই হোৱাৰ পিছত মই চাদৰখন এনেকৈ পাৰি লৈছোঁ। পাৰি লৈ প্ৰথমে মই এই বুকুৰ পৰা কলকাটো কাঠ পেঞ্চিলেৰে আঁকি লৈছিলোঁ। আঁকি লৈ এতিয়া এনেকৈ দীঘলকৈ লেছডাল কাটি লৈ কলকাটো অলপ ডাঙৰ হ'ল দেই। এনেকৈ পাৰি মই চাইছোঁ। তাৰপিছত আঠা খুৱাই লৈ মই হাতেৰে চিলাই দিম। যিসকলে মোৰ ভিডিঅ' চাই মোক লাইক কৰিছে, কমেণ্ট কৰিছে, শ্বেয়াৰ কৰিছে, ছাবস্ক্ৰাইব কৰিছে, তেওঁলোকক বহুত বহুত ধন্যবাদ। আৰু যিসকলে নতুনকৈ আজি মোৰ ভিডিঅ' চাইছে, তেওঁলোকে চেনেলটো যদি এতিয়ালৈকে ছাবস্ক্ৰাইব কৰি ল'ব। কাষতে থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি ল'ব, যাতে মোৰ ভিডিঅ'সমূহ পায়। আপোনালোকে মোৰ ভিডিঅ'সমূহ চাই ধুনীয়া ধুনীয়া লাইক কৰিছে, কমেণ্ট কৰিছে, তেওঁলোকলৈও বহুত বহুত ধন্যবাদ। আপোনালোকৰ এটা লাইক কমেণ্টে আমাক বহুতখিনি সাহস দিয়ে, ভালো লাগে দিয়কচোন। আপোনালোকে মোৰ ভিডিঅ'সমূহ চাই ভাল পায় বুলি জানি। আপোনালোকে এযোৰ নিজে নিজে কাপোৰ হয়তো মোৰ ডিজাইন চাই নহ'লেও বেলেগৰ ডিজাইন চাই হ'লেও কৰিছে, নহয় জানো? মোৰ মাইকী মানুহ এনেই নিজে নিজে এযোৰ কাপোৰ কৰি লৈ পিন্ধিলেও নিজে এটা গৰ্ব অনুভৱ হয়, নহয় জানো বাৰু? ভালো লাগে দিয়কচোন নিজে কৰা কাপোৰযোৰ পিন্ধি। আজি এই কলকা ডিজাইনটোৱে কৰিছোঁ। অকণমান কলকাটো পিছত ডাঙৰ হ'ল দেই। এনেকৈ আপোনালোকে কলকাটো পাৰি লৈ পিছত আঠাখিনি খুৱাই হাতেৰে চিলাই দিব। মই হাতেৰে চিলাই দিছোঁ আঠাটো খুৱাই লৈ। এই কাপোৰযোৰ মই চাদৰখন কটন কাপোৰতে কৰিছোঁ, গৰমত পিন্ধিবলৈ আৰাম হয়। এই কাপোৰযোৰ কিন্তু মোৰ অৰ্ডাৰ আছিল দেই, কিন্তু মই কি হঠাতে নামলৈ যাবলগীয়া হ'ল। ভাবিলোঁ গৰমটো বেছি, সেইবুলি এই চাদৰখন এনেকৈ নিজে লৈ লৈ পিছতে কাপোৰ এযোৰ বনাই দিম। এই কাপোৰযোৰ মই হোৱাৰ পিছত মই আকৌ অকণমান বেলেগ ডিজাইনত তেওঁ কাপোৰযোৰ বনাই দিম। এই কলকাটো কৰি হৈছেগৈ, ধুনীয়া লাগিছে, নহ'লে বাৰু কলকাটো খালি অকণমান ডাঙৰ হ'ল চাইজটো, সৰু নকৰিলোঁ আৰু বোলো। ওপৰৰ এতিয়া এই কলকা সেইটোফালেও দুপাহকৈ দি গৈছোঁ। বৰ লিটিকা হ'লেও দেখিবলৈ বেয়া হৈ যায়, এডালকৈ দি লওঁ লেছডাল। আকৌ এপাহকৈ এনেকৈ মই ফুলপাহ দি যাম। ওচৰৰ পৰা আপোনালোকক দেখাইছোঁ আকৌ মোবাইল লৈ। এই দুপাহকৈ দিলত মানে দেখিবলৈ ধুনীয়া হৈছে, নহয়? ৰঙাত ক'লা দিয়াতনো ভাল লাগিলেহেঁতেন, আৰু বুলি মই মেখেলাখন আছে মোৰ ৰঙা কৰি থোৱা, তাৰমানে টচ মুগা মেখেলাখনত তাৰ লগত পিন্ধিবলৈ ভাল হ'ব। সেইকাৰণে এই ৰঙা ফুলেই কৰিলোঁ। মেখেলাখন ৰঙা ফুলৰে যে বহুত লেছ খাইছে কিন্তু দেই কলকাটো মাজলৈ। মই সেইকাৰণে অকল এই বুকু ডাঠকৈ কলকাটো দিলোঁ যে, সেইকাৰণে মাজৰ গোটেই ভিতৰ চাইডটো মই সৰু সৰুকৈ বুটা টাটাকৈ দিছোঁ চাদৰখনত। এই কাপোৰযোৰৰ ভিডিঅ'টো মই পিন্ধাৰ পিছতহে এডিটিং কৰিছোঁ। কালি নামলৈ পিন্ধি গৈছিলোঁ কাপোৰযোৰ, দেখি সকলোৱে কৈছে ইমান ধুনীয়া লাগিছে। নামত কাপোৰযোৰ মোৰহে চকু পৰিছে, চবৰে বৰ ধুনীয়া লাগিছে, ধুনীয়াকৈ কৰিছে বুলি কৈছে। দুযোৰ কাপোৰ মই আকৌ এই অৰ্ডাৰ পাই আনিছোঁ, কৰিবলৈ কৈছে। সেই কাপোৰকেইযোৰ মই কৰি আপোনালোকক দেখাম। চাদৰখনৰ তাতে মই ৰঙা এইটো কাইণ্ট ডিজাইনটো দেখিলে, এইটো মই চাদৰখনৰ ৰঙা দহিও বাতি দিছোঁ যে বহুত ধুনীয়া হৈছে। এই চাদৰখনৰ আগটোলৈ মই এনেকৈ হেৰেঙাকৈ এপাহেই দিছোঁ। বৰ বেছি জাক জমক হ'লেও ভাল নালাগে নাই, কলকাটো বহুত ডাঠ হ'ল যে, সেইকাৰণে মই এনেকৈ গোটেই চাদৰখনৰ গোটেই চাৰিকিটাটো এনেকৈ হেপাহকৈ দি মাজতো এনেকৈ এটা এটা বুটা দিয়ে চাদৰখন বনাইছোঁ। দেখিবলৈ ধুনীয়া লাগিছে, নহয়নে বাৰু? মুগা মেখেলাৰ লগত কিমান ধুনীয়া লাগিছে। আপোনালোকে মোৰ ভিডিঅ'টো দেখিবই নহয়, মই পিন্ধি দেখুওৱা। মোৰ এডিটিং কৰিব ভালকৈ শিকাই নাই যে, সেইকাৰণে মই আজি এই বন্ধ বাৰ পাই ছোৱালীজনীয়ে এডিটিং কৰি দিছে। অকণমান অলপ শিকিছোঁ কেতিয়াবা এডিটিং কৰিবলৈ, হ'লেও পাহৰি যাওঁ এডিটিং কৰা। সেইটো কেতিয়াবা ল'ৰাটোও এডিটিং কৰি দিয়ে মোবাইলত ভিডিঅ' বনালে। যিসকলে নতুন তেওঁলোকেও মোৰ এই যদি কাপোৰযোৰ ধৰিব পৰা নাই, আগৰ মোৰ ভিডিঅ'খিনিও চাব পাৰিব। বুটাখিনি হৈছে মই এনেকৈ এতিয়া আঠা লগাই দিছোঁ। এই বুকুৰ পৰা এই কলকাটোত মই
এই পাথৰ দি দিছোঁ। এই কাপোৰযোৰ কিন্তু মই গোটেই এইখিনি বুটাত পাথৰ নাই দিয়া দেই, অকল এই বুকুত পৰা কলকাটোতহে পাথৰখিনি দিছোঁ। পাথৰো বহুত দৰকাৰ হয় নহয়। পিছত ইমান ধুনীয়া লাগিছে পাথৰখিনি দিলে, একদম চিকনা মাৰিছে। মই এই বাৰীফালে এয়া অকণ অকণ চিলাই দিছোঁ হাতেৰে ফুলপাহ, এৰাই নাযায়। ল'ৰালৈ কৈছোঁ কাইলৈ কাপোৰযোৰ লাগিবই যে বুলি, কাপোৰযোৰ মই হাতেৰে ফুলকেইপাহ চিলাই দিছোঁ দুইফালে। এতিয়া চাদৰখন ফাইনেল লুকটো চাওক, ধুনীয়া লাগিছে নহয়, বুকুতে পৰিছে চাওক কলকাটো। মই কাপোৰযোৰ পিন্ধাৰ পিছত ল'ৰাটোক ক'লোঁ ভিডিঅ' এটা কৰি থ'বলৈ। ভিডিঅ' এটা কৰি থ'লে কাপোৰযোৰ পিন্ধি দেখাইছে আপোনালোকে। ভালেই লাগিছে নহ'লে বাৰু, মুগা মেখেলাৰ লগত বগা চাদৰখন চাওক, ইমান ধুনীয়া লাগিছে। মোৰ ভিডিঅ'টো ভাল পালে লাইক কৰিব। আজিলৈ আহিছোঁ।